স্বাগতম জনালোঁ। আজি ইতিমধ্যে আপোনালোকে জানে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেখেতৰ ইলেকশ্যনৰ যিটো শিডিউল সেইটো ইতিমধ্যে ঘোষণা কৰিছে। এই সম্পৰ্কে নিশ্চয় আপোনালোক অৱগত। তথাপি আমি আপোনালোকক ক'ব বিচাৰিছোঁ যে গেজেট নটিফিকেশ্যনৰ যিটো ডেট অফ ইছ্যু আপোনালোকে ইতিমধ্যে অৱশ্যে পাইছে, এইটো বহুলভাৱে প্ৰচাৰিত হৈছে। ডেটছ অফ ইছ্যু অফ গেজেট নটিফিকেশ্যন সেইটো হ'ল 16 মাৰ্চ মানডে 16 মাৰ্চ 2026। লাষ্ট ডে অফ মেকিং নমিনেশ্যনছ 23 মাৰ্চ মানডে। স্ক্ৰুটিনি এদিনৰ কাৰণে হয়। স্ক্ৰুটিনি অফ মেকিং নমিনেশ্যনছ 23/3/2026। স্ক্ৰুটিনিটো হ'ল একদিন পিছত 24 মাৰ্চ 2026। লাষ্ট ডে অফ উইথড্ৰল অফ কেণ্ডিডেটছাৰ 26 মাৰ্চ বৃহস্পতিবাৰ। ডেট অফ পল আপোনালোকে জানে 9 এপ্ৰিল থাৰ্ছডে। ডেট অফ কাউণ্টিং 4 মে 2026 মানডে। ডেট বিফৰ হুইচ ইলেকশ্যন শ্বেল বি কমপ্লিটেড ইজ 6/5/2026 ৱেডনেছডে। এইটো হ'ল শিডিউল ইতিমধ্যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ঘোষণা কৰিছে। আৰু আমি মহামান্য ৰাজ্যপালৰ এখন অধিসূচনা যিটো হয়তো আজি ৰাতিৰ ভাগত আমি পাম, আৰু সেইখন অধিসূচনা সাপেক্ষে আমি কাইলৈ যিমান পাৰি ইমান সোনকালে আমাৰ নটিফিকেশ্যনখন আমি উলিয়াই দিম, যাতে এই গোটেই প্ৰচেছটো ইছ্যু অফ গেজেট নটিফিকেশ্যন সেইটো যাতে প্ৰচেছটো আৰম্ভ হ'ব পাৰে। আৰু আজিৰ এই ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই তেওঁলোকক ঘোষণা কৰাৰ লগে লগে মডেল কোড অফ কণ্ডাক্ট যিটো সেইটো লাগু হৈ গ'ল। গতিকে মডেল কোড অফ কণ্ডাক্টৰ অধীনত থকা যিখিনি নীতি নিয়ম আছে সেইখিনি আটাইবোৰে আমি মানি চলিব লাগিব। আৰু সেই ক্ষেত্ৰত আমি ইতিমধ্যে জিলা প্ৰশাসন আৰু জিলাৰ নিৰ্বাচনৰ প্ৰশাসন ইতিমধ্যে তৎপৰ হৈ কাম কাজ আৰম্ভ কৰিছে। ইয়াত আপোনালোকে জানে যে 3টা এছেম্বলি কনষ্টিটুৱেঞ্চি আছে আৰু 3জন আছে, ৰিটাৰ্ণিং অফিচাৰ আছে। তেখেতসকলৰ নামখিনিও আমি আপোনালোকক কৈ দিব বিচাৰিম। প্ৰথমটো হ'ল 62 বিনাকান্দি LAC, তাৰ ৰিটাৰ্ণিং অফিচাৰ হ'ল বনি ইনাম চাদাব ACS ADC হোজাই, তেখেত মোৰ সোঁফালে বহি আছে। দ্বিতীয়টো হ'ল 63 হোজাই LAC, যিটোৰ ৰিটাৰ্ণিং অফিচাৰ হ'ল প্ৰীতম ৰাজা শৰ্মা ACS ADC হোজাই, অলপ নাতি দূৰত বহি আছে। আৰু 64 লামডিং LAC চন্দন বৰগোহাঁই ACS CDC লামডিং, মোৰ কাষতে বাওঁফালে যিগৰাকী বহি আছে। এতিয়া নমিনেশ্যনবোৰ আমি কি ধৰণে ল'ম? নমিনেশ্যন উইল বি ৰিচিভড এট দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ অনলি এট দি ফলোয়িং ৰুম নাম্বাৰ্ছ। আৰু সেইটো কোন সময়ত লোৱা যাব? 11টা বজাৰ পৰা 3টা বজাৰ ভিতৰত। ৰুমকেইটা আপোনালোকক জ্ঞাতাৰ্থে আমি আকৌ এবাৰ কৈ দিব খুজিছোঁ যে 62 বিনাকান্দি LACৰ কাৰণে এইটো কাৰ্যালয়ৰ 7 নম্বৰ যিটো কোঠা সেই কোঠাটো তাৰ কাৰণে ৰখা হৈছে। 63 হোজাই LACৰ কাৰণে 12 নম্বৰ কোঠাটো নিৰ্ধাৰিত কৰি ৰখা হৈছে। আৰু 64 লামডিং LACৰ কাৰণে 17 নম্বৰ ৰুমটো নিৰ্ধাৰিত কৰি ৰখা হৈছে। আমাৰ হোজাই ডিষ্ট্ৰিক্টত এই 3টা LACৰ অন্তৰ্গত 984টা পলিং ষ্টেচন আছে টোটেল। বিনাকান্দিত LACৰ অন্তৰ্গত আছে 345টা পলিং ষ্টেচন। হোজাই 63 হোজাই LACৰ অন্তৰ্গত 316টা পলিং ষ্টেচন। 64 লামডিং LACৰ অন্তৰ্গত 323টা পলিং ষ্টেচন আছে। আৰু এই পলিং ষ্টেচনকেইটাত ভোটাৰ্ছ সকলৰ আমি ভোট গ্ৰহণৰ বাবে যি EVM ব্যৱহাৰ হ'ব, সেই EVMৰ ক্ষেত্ৰত ইতিমধ্যে আমাৰ বেলট ইউনিট 1360টা ইতিমধ্যে আমাৰ তাৰ ফাৰ্ষ্ট লেভেল যিটো চেকিং সেইটো হৈ গৈছে। কণ্ট্ৰল ইউনিট হ'ল 1517টা আৰু VVPAT ইউনিট হ'ল 1479টা। মই আকৌ এবাৰ কৈ দিছোঁ, বেলট ইউনিট হ'ল 1360টা, কণ্ট্ৰল ইউনিটছ হ'ল 1570টা, VVPAT ইউনিটছ হ'ল 1479টা।
ইতিমধ্যে ট্ৰেইনিং অফ পলিং পাৰ্চনেল হৈ গৈছে আৰু ট্ৰেইনিং অফ পলিং পাৰ্চনেলবিলাক কি চেণ্টাৰত কৰা হৈছে তাৰো এখন লিষ্ট আছে, আপোনালোকক সেইখনো আমি দিব বিচাৰিম। 6টা ভেন্যুত সাধাৰণতে সামৰি লৈ পেলাই এই আটাইখিনি আমি যিখিনি পলিং পাৰ্চনেল আছিল তেখেতসকলক আমি প্ৰশিক্ষণ দিছিলোঁ। তাৰ ভিতৰতে হ'ল নীলবাগান মডেল হাইস্কুল, তাত 15 তাৰিখে হৈ গৈছে। হাজী আনফাৰ আলী কলেজ ডবকা, তাত 15 তাৰিখে হৈ গৈছে। দেশবন্ধু বিদ্যাপীঠ গাৰ্লছ হাইস্কুল 14 তাৰিখে হৈ গৈছে। হোজাই গাৰ্লছ কলেজত 14 তাৰিখে হৈ গৈছে। লামডিং কলেজত 16 তাৰিখে হৈ গৈছে। লংকা মহাবিদ্যালয়ত 16 তাৰিখে হৈ গৈছে আৰু লামডিং কলেজত কেতিয়া হ'ব? 16 তাৰিখে, কাইলৈ 2টা। 16 তাৰিখে, এইটো 16 তাৰিখে। এই দুটা পিছৰ দুটা লামডিং কলেজত নিৰ্ধাৰিত কৰা হৈছে 16 তাৰিখে আৰু লংকা মহাবিদ্যালয়তো নিৰ্ধাৰিত কৰা হৈছে 16 তাৰিখে, অৰ্থাৎ কাইলৈ। এইখিনি কৰাৰ পাছতে আমাৰ ট্ৰেইনিং প্ৰশিক্ষণ সম্পূৰ্ণ হ'ব। ছাৰ, এইটো মই অলপ এড কৰিব বিচাৰিছোঁ। এইটো আমাৰ ফাৰ্ষ্ট ৰাউণ্ড অফ ট্ৰেইনিং। এই ফাৰ্ষ্ট ৰাউণ্ড অফ ট্ৰেইনিঙত আমাৰ প্ৰিচাইডিং অফিচাৰ আৰু ফাৰ্ষ্ট পুলিংসকলৰ কৰা হৈছে। আমাৰ পৰৱৰ্তী সময়ত ছেকেণ্ড ৰাউণ্ড অফ ট্ৰেইনিং হ'ব। তাতো সেই তেনেকৈ 6-7টা ভেন্যুত আমি যিমানখিনি সুবিধা কৰিব পাৰোঁ তাতে হ'ব। আৰু তাৰপিছত তৃতীয় ৰাউণ্ড অফ ট্ৰেইনিং হ'ব আমাৰ ইলেকশ্যনৰ খুব 3 দিনৰ আগত। গতিকে এতিয়া ফাৰ্ষ্ট ৰাউণ্ড অফ ৰেণ্ডমাইজেশ্যন অফ পলিং পাৰ্চনেল হৈ গ'ল। তাৰপিছত আমাৰ ছেকেণ্ড ৰাউণ্ড অফ ৰেণ্ডমাইজেশ্যন হ'ব। সেই ৰেণ্ডমাইজেশ্যনত আমাৰ পলিং পাৰ্চনেলসকলে কোনটো সমষ্টিত তেওঁলোকৰ মানে চেণ্টাৰ পৰিব সেইটো চেণ্টাৰো গম নাপায়, সমষ্টিটো গম পাব। আৰু লাষ্ট আমাৰ যোনটো ৰেণ্ডমাইজেশ্যন হ'ব তাত তেওঁলোকে পলিং ষ্টেচন কোনটোত যাব সেইটো গম পাব। এতিয়া হ'ল কি যে নহয়, এই গোটেই হোজাই ডিষ্ট্ৰিক্টৰ কথা কৈছে, আটাইকেইটা সমষ্টিয়ে সামৰি লোৱা হৈছে। আৰু ভোটাৰসকলৰ আমি তেখেতসকলৰ এৱেৰনেছ, তেখেতসকলৰ আৰু অধিকভাৱে অৱগত কৰাৰ কাৰণে আমি ছুইপ এক্টিভিটি কৰি আছিলোঁ, সেইখিনি চলি আছে। আপোনালোকে নিশ্চয় দেখিছে যে ছুইপ এক্টিভিটি চলিয়ে আছে। আৰু পোষ্টেল বেলত যিসকল চৰকাৰী বিষয়া কৰ্মচাৰী আছে, যিসকলে কৰ্তব্যৰ খাতিৰত তেওঁলোকে নিজৰ পলিং ষ্টেচনলৈ গৈ নিজৰ জিলালৈ গৈ হয়তো তেওঁলোকে ভোট দিব নোৱাৰিব, তেখেতসকলৰ ক্ষেত্ৰত পোষ্টেল বেলটৰ ব্যৱস্থা আছে। আৰু 85 বছৰৰ ঊৰ্ধৰ যিসকল ভোটাৰ্ছ আছে তেখেতসকলক ঘৰত গৈ ভোট গ্ৰহণৰ এটা ব্যৱস্থা আছে, সেইখিনি কৰা হৈছে। এইখিনি কৰা কিমান তাৰিখে কৰা একেদিনাই হ'ব নেকি? 85ৰ ওপৰত যিখিনি আহিব নোৱাৰা ব্যক্তি আছে, 85ৰ যোনখিনি ঊৰ্ধত হ'ব সেইখিনি আমাৰ পোষ্টেল মানে ঘৰৰ পৰা অনা হ'ব। গতিকে সেইটো আগত হ'ব। আমাৰ যেতিয়া লিষ্ট অফ ফাইনেল কেণ্ডিডেটছ হৈ যাব, আমাৰ পোষ্টেল বেলটৰ যেতিয়া আমাৰ বেলট পেপাৰ ৰেডি হ'ব তাৰপিছত হ'ব। শেষত যিটো মই কথা আপোনালোকক ক'ব বিচাৰিম সেইটো হ'ল যে ভোটাৰসকলৰ যাতে যি নিৰ্দিষ্ট পলিং ষ্টেচন আছে, ভোট গ্ৰহণ কেন্দ্ৰ আছে, সেই কেন্দ্ৰত যায় কোনো আলাই আঠেনি নহয়, অসুবিধা নহয়, তাৰ কাৰণে যিখিনি ন্যূনতম যিখিনি খোৱা পানীৰ ব্যৱস্থা, ৰেম্পৰ ব্যৱস্থা ইত্যাদি ব্যৱস্থা, লাইট পোহৰৰ ব্যৱস্থা ইত্যাদি যিখিনি ব্যৱস্থা, সেইখিনি ব্যৱস্থা ইতিমধ্যে কৰা হৈছে। তাত প্ৰায় 90% আমাৰ হৈ গৈছে আৰু হয়তো অলপ কিবা বাকী আছে, সেইখিনি এইখিনিৰ ভিতৰতে আমাৰ সম্পূৰ্ণ হ'ব। আৰু মই আপোনালোকক ইয়াৰ যিটো আমাৰ অনুষ্ঠানটোৰ মাধ্যমেৰে মই আপোনালোকৰ ওচৰত এপিল কৰিব বিচাৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে হোজাইবাসী ভোটাৰসকলকো আৰু জনতাকো মই এপিল কৰিব বিচাৰিছোঁ যে আপোনালোকৰ সহযোগ অবিহনে শান্তিপূৰ্ণ ভোটগ্ৰহণ ব্যৱস্থাটো সম্ভৱ নহ'ব। সেইকাৰণে আপোনালোকে আটাই যাতে শান্তিৰে আৰু সুকলমে এই ভোটগ্ৰহণ ব্যৱস্থাটো অতি নিয়াৰিকৈ চলাই নিয়াত আমি যত্নপৰ হৈছোঁ। আপোনালোকে যাতে আমাক সহায় সহযোগ কৰে। ধন্যবাদ। ছাৰ, আপুনি যে ক'লে যে 85ৰ ওপৰত যিসকল ভোটাৰ আছে বা যিসকল আহিব নোৱাৰে তেওঁলোকক আমি আগতীয়াকৈ ভোটৰ ব্যৱস্থাটো কৰিম। তেওঁলোকক যে কিমান ধৰি লওক আমাৰ 3টা সমষ্টিত কিমান তেনেকুৱা ভোটাৰ আছে, কিবা এক্টিভ হিচাপ আছে নেকি? আছে, এটা আমাৰ ইলেকশ্যন অফিচাৰে ৰেছপণ্ড কৰিব। আমাৰ অলমষ্ট 85 ভোটাৰ্ছ, আমাৰ 85+ ভোটাৰ বহুতখিনিয়ে আছে। আমি তেখেতসকলৰ কাৰণে হোম ভোটিঙৰ ব্যৱস্থা কৰিছোঁ। ফৰ্ম 12D সেই ফৰ্মখিনি আমি অলৰেডি আমাৰ হাতত আহি পৰিলে, স্ক্ৰুটিনাইজ কৰিলোঁ। আমি BLO ছুপাৰভাইজাৰ্ছৰ জৰিয়তে আৰু BLO সকলৰ জৰিয়তে আমি সেই ফৰ্মছখিনি ডিষ্ট্ৰিবিউট কৰিম। আৰু যোনখিনি 85+ ভোটাৰ্ছ
আমাৰ মোৰ দেন 3000 ভোটাৰ্ছ আছে যোনখিনি 85+ হয় আমি তেখেতসকলক ফেচিলিটেট কৰিবলৈ কাৰণে আমি 12D ফৰ্ম দিম কিন্তু কিছুমান ভোটাৰ্ছে যদি বিচাৰে যে যদিও 85+ আমি বয়স হৈছে আৰু আমি গৈ পলিং ষ্টেচনত ভোট দিম তেতিয়াহ'লেও সেইটো আমি মানিব লাগিব থেংক ইউ মানে এইটো ক্ষেত্ৰত মই আমাৰ নিৰ্বাচনী বিষয়াৰ লগতে এইটো কথা যোগ দিব বিচাৰিম যে সেইটো আপোনালোকেও নিশ্চয় এইটোৰ ক্ষেত্ৰত আপোনালোকে আমাৰ লগত একমত হ'ব যে ভাৰতবৰ্ষত ভোট গ্ৰহণটো এইটো এটা কেৱল ভোট গ্ৰহণ এটা চৰকাৰী প্ৰক্ৰিয়াই বা ৰাইজৰ ব্যৱস্থাই নহয় এইটো এটা উৎসৱ হিচাপে পালন কৰা হয় ভোট দিয়াটো এটা উৎসৱ হিচাপে আমি ৰাইজে গ্ৰহণ কৰে গতিকে সেই ক্ষেত্ৰত কেতিয়াবা গণতন্ত্ৰ সৰ্ববৃহৎ উৎসৱ হয় সৰ্ববৃহৎ উৎসৱ আপুনি বৰ সুন্দৰকৈ কৈছে আৰু সেই ক্ষেত্ৰত যদি কোনোবা 85ৰ ঊৰ্ধতো যদি কোনোবা থাকে যি তেখেতৰ ব্যৱস্থা আছে ঘৰত গৈ লোৱাৰ কিন্তু তেখেতে যদি বিচাৰে যে আমি নাই মই এই উৎসৱৰ অংশগ্ৰহণ কৰি মই ভোট গ্ৰহণ কেন্দ্ৰলৈ গৈ তাত দিব খোজোঁ তেতিয়াহ'লে সেইটো তেখেতে ইতিমধ্যে কৈছে যে সেইটোত আমাৰ কোনো বাধা আপত্তি নাই স্যার এখন শীত দিব পাৰিব নেকি আমাক এই আগতে যেনেকৈ ডিটেইলছ তিনিটা কনষ্টিটুৱেঞ্চিৰ যিখিনি ভোটাৰ আপোনাৰ পুলিং ষ্টেচন চেঞ্চিটিভ হাইলি চেঞ্চিটিভ পুলিং পাৰ্চনেল কিমান ডিটেইলছটো দি দিব পাৰিব নেকি ক্ৰিটিকেল আৰু আপুনি ক্ৰিটিকেল পলিং ষ্টেচনৰ কথা কৈছে ক্ৰিটিকেল পলিং এটা কথা এই যে লিষ্ট যিখন আপোনালোকৰ আছে সেইখন আমাৰ যদি গ্ৰুপত দি দিয়ে হয় তেতিয়া আমাৰ সকলোৱে পাই যাব নহয় যিখিনি আমাৰ দিব পৰা আছে আমি দিম ভাল হয় আমি দি দিম বায়োডাটা তেখেতৰ উত্তৰটো মই দি লৈছোঁ যে ইয়াত দুই ধৰণৰ কেটেগৰাইজেশ্যন থাকে এটাটো হ'ল চেঞ্চিটিভ মইতো আজি প্ৰথম জইন কৰিছোঁ জইন কৰি তেখেতসকলৰ লগত যেতিয়া মই বহিছোঁ মই শুনি বৰ ভাল পাইছোঁ যে ইয়াত আমাৰ চেঞ্চিটিভ PS বা য'ত ধৰক হিংসা জাতীয় ঘটনা ঘটা আগৰ কোনো নজিৰ নাই গতিকে সেই ধৰণৰ আমাৰ চেঞ্চিটিভ পলিং ষ্টেচন নাই কিন্তু ক্ৰিটিকেল পলিং ষ্টেচন তাত দুটা ব্যাখ্যা এটা ব্যাখ্যা হ'ল যে তাত এই ধৰণে লিখা আছে আইনত যে পলিং ষ্টেচনটোত 90%তকৈ অধিক ভোট গ্ৰহণ হ'ল আৰু এজন বিশেষ কেণ্ডিডেটে 75%তকৈ অধিক ভোট নিজৰ কাৰণে পালে সাধাৰণতে তেনেকুৱা ধৰণৰ পলিং ষ্টেচনবিলাক ক্ৰিটিকেল পলিং ষ্টেচন হিচাপে চিহ্নিত হয় আৰু তেনেকুৱা ধৰণৰ আমাৰ ইয়াত আছে 181টা 984 ভিতৰত 181টা তেনেকুৱা ধৰণৰ আমাৰ ক্ৰিটিকেল পলিং ষ্টেচন আছে চেঞ্চিটিভ নাই বুলি যিটো ৰিপৰ্ট আপোনালোকক দিয়া হৈছে বিশেষকৈ মই এটা কথা কওঁ 2012 চনৰ নিৰ্বাচনত লামডিং সমষ্টি বেলতলা বোলা যিখিনি জেগা আছিল তাত তেনেকৈ হিংসাত্মক ঘটনা হৈছিলে তেতিয়া হয়তো বা আমাৰ ইয়াত এডমিনিষ্ট্ৰেশ্যনৰ সেইটো ৰেকৰ্ড নাথাকিব পাৰে কিন্তু তাত ডাঙৰ ঘটনা হৈছিলে 2012 চনত যেতিয়া নিৰ্বাচন হৈছিলে আৰু তাত একে ভিতৰুৱা জেগা য'ত নেকি গাড়ী একো নাযায় খোজকাঢ়ি বেলট পেপাৰ লৈ পেলাই গৈছিলে তেতিয়া বেলট পেপাৰ আছিলে নাই মোৰ মনত নাই APM আছিলে তেনেকুৱা 1984 কথা ক'লে নেকি 12 চনৰ কথা ক'লে এতিয়া ৰাস্তা পদূলি হৈছে তেতিয়া ৰাস্তা পদূলি হোৱা নাছিলে তেতিয়া কিন্তু এটা হিংসাৰ তাত এটা ডাঙৰ এটা ইছ্যু হৈছিল আৰু 2012 চনৰ পিছতো আৰু কেইবাটাও ইলেকশ্যন হৈ গ'ল তাত বোধহয় কোনো তেনেকুৱা নজিৰ আৰু বোধহয় অহা নাই আমাৰ ইয়াত মানে অলৰেডি আপোনাৰ এম্পল চিকিউৰিটি পাৰ্চনেল ডিপ্লয় কৰা হৈছে আৰু যোনটো এৰিয়া ডমিনেশ্যন আছে সেইটো কৰা হৈছে আৰু আমি লাষ্ট দুটা ইলেকশ্যনৰ যোনটো ৰেকৰ্ড আছে তাৰ ওপৰত বেছ কৰি পেলাই ক্ৰিটিকেলিটি দিয়া হয় এতিয়া লাষ্ট মানে 2012 পিছত বহুত ইলেকশ্যনত কিন্তু লাষ্ট 3টা ইলেকশ্যনত তাত কোনো এনেকুৱা নজিৰ নাই চেঞ্চিটিভিটিৰ তেনেকুৱা কোনো নিদৰ্শন নাই মহিলা পৰিচালিত কেনেকুৱা কেন্দ্ৰ আছে টোটেল আমাৰ ডিষ্ট্ৰিক্টত আউট অফ 984 টোটেল আপোনাৰ 225টা অনলি মানে উইমেন মানে মেইনটেইন কৰা পলিং ষ্টেচন থাকিব আমি এইটো বেছড অন ছেফটি এণ্ড ছিকিউৰিটি আমি এইটো আমাৰ ডিষ্ট্ৰিক্টত টোটেল 4খন মিউনিচিপাল টাউন আছে 4টা মিউনিচিপাল টাউনৰ ভিতৰত আৰু পেৰিফেৰী এৰিয়াত লৈছোঁ আৰু প্লাছ আমাৰ শংকৰ নগৰৰ যোনটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ আছে ইয়াৰ পেৰিফেৰী এই পলিং ষ্টেচনবিলাক লৈছোঁ এইকেইটা কি মডেল চেণ্টাৰ হ'ব নেকি নাই মডেল চেণ্টাৰ প্ৰত্যেকটো LICত এটা হ'ব এইটো মানে গোটেই আপোনাৰ মেনেজমেণ্টটো পলিং পাৰ্চনেলখিনি মহিলাই কৰিব হ'ব